হেল্ল' সকলোকে নমস্কাৰ আৰু সকলোকে আজি ইমান ধুনীয়া জন্মাষ্টমীৰ দিনটোত সকলোৰে শুভ মংগল হওক আৰু মই জন্মাষ্টমীৰ দিনটোত এয়া আয়োজন কৰিছোঁ চাকি জ্বলাবলৈ কাৰণে আৰু মই সকলো ভগৱানকে ৰাখোঁ আৰু মই পঞ্চমুখী হনুমানৰ পৰা ভক্ত হয় সেয়া তেওঁ ৰাখিছোঁ আৰু শিৱ বা পাৰ্বতী মা গণেশ বাৰে ফটো ৰাখিছোঁ আৰু এয়া অষ্টলক্ষী গণপতি বাপ্পাৰ মহালক্ষ্মী সৰস্বতী মা আছে আৰু এয়া বিশ্বকৰ্মা ভগৱানো আছে আৰু এয়া মই চাই বাবাৰ ভক্ত চাই বাবা ৰাখিছোঁ আৰু এয়া লক্ষ্মী নাৰায়ণ আছে আৰু এয়া আছে মোৰ চবতছে প্ৰিয় লাড্ডু গোপাল আৰু আজি লাড্ডু গোপালৰ দিন সেইকাৰণে মই লাড্ডু গোপালক আজি গা ধুৱাম এয়া লাড্ডু গোপালৰ ময়ূৰ পাখি আৰু এয়া গা ধুবলৈ তেওঁৰ কাৰণে মগত পানী আনিছোঁ আৰু ধূপ জ্বলাই ৰাখিছোঁ আৰু এতিয়া চাকি জ্বলাম আৰু মই লাড্ডু গোপালক মই কেনেকৈ গা ধুৱাম মই এইটো এটা বাল্টিং আছে বাকেট আছে তাৰমানে বাকেটটো মোৰ এনেকৈ মই পূজা ঘৰৰ কাৰণে ইউজ কৰোঁ এয়া লাড্ডু গোপালক মই অকণমানকৈ পানী দি গা ধুৱাইছোঁ লাড্ডু গোপালক অকণমানকৈ গা ধুৱালোঁ ধুনীয়াকৈ এনেকৈ গা ধুৱাই পৰিষ্কাৰ কৰিলোঁ কিনো গা ধুৱাম আৰু এনেই অকণমানকৈ গা ধুৱালোঁ তেওঁৰ মালাডাল আৰু তেওঁৰ ময়ূৰ পাখিডালো অকণমান ইয়াতে ধুৱাই দিলোঁ আৰু এইখিনি পানী মই বেয়া জেগাত নহয় এইখিনি পানী মই এজোপা ফুলগছত থৈ দিম ফুলগছত মানে মই এয়া এজোপা বেম্বো প্লাণ্ট আছে মই তাতে দি দিম কাৰণ এইখিনি বহুত পবিত্ৰ পানী বুলি মই ভাবোঁ এটুকুৰা কপাহ লৈ মই পানীখিনি এনেকৈ টুকি দিছোঁ ভাল লাগে তেতিয়া মোৰ ধুনীয়াকৈ এনেকৈ মোহাৰি দিছোঁ কপাহকণেৰে মই লাড্ডু গোপালক এনেকৈ মাজে মাজে গা ধুৱাওঁ ভাল লাগে মোৰ আৰু এয়া মোৰ লাড্ডু গোপালক ইয়াতে প্ৰতিষ্ঠা কৰিম আজি ইয়াতে সদায় মই বহুৱাওঁ আৰু তেওঁৰ মালাডালো মই পিন্ধাম মালাডাল পিন্ধাওঁতে উৰুলি আৰু এয়া তেওঁৰ ময়ূৰ পাখিডালো লগাই দিছোঁ মই উৰুলি দিব ইমান ভালকৈ নাজানো কিন্তু এনেই দিছোঁ আৰু এটা পবিত্ৰ মুহূৰ্ত বুলি আৰু মই চাকি জ্বলাম এতিয়া কৃষ্ণ ভগৱান ওম নমো ভগৱতে বাসুদেৱায় নমঃ ওম নমো ভগৱতে বাসুদেৱায় নমঃ কৃষ্ণ এডাল সাৰথি দিব লাগে বোলে চাকি জ্বলোৱাৰ পাছত মই দি ভাল পাওঁ কৃষ্ণ ভগৱন্ত প্ৰভু কৃষ্ণ 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 ভগৱান কৃষ্ণ ভগৱন্ত প্ৰভু কৃষ্ণ শংখ কৃষ্ণ ভগৱান তাৰপাছত মই শংখ বজাই মই শংখটো অকণমান পানী দি ধুই থওঁ তাৰপাছত মই এতিয়া পূজা কৰিম আৰম্ভ কৰিছিলোঁ পূজা অকণমান ধূনাও জ্বলাম ওম গং গণপতয়ে নমো নমঃ ওম শ্ৰী সিদ্ধি বিনায়ক নমো নমঃ অষ্টবিনায়ক নমো নমঃ গণপতি বাপ্পা মোৰয়া ওম মহালক্ষ্মী নমো নমঃ বিষ্ণুপ্ৰিয়া নমো নমঃ ধনপ্ৰদায় নমো নমঃ বিশ্বজননী নমো নমঃ মহালক্ষ্মী নমো নমঃ ভদ্ৰকালী নমো নিত্যং সৰস্বতী নমো নমঃ বেদবেদান্ত বেদং গোবিন্দসন সরস্বতী মহাভাগী বিশালকি বিদ্যাং দেহি নমস্তে ওম শ্রী সাই নমো নমঃ সত্য সাই নমো নমঃ সিদ্ধি সাই নমো নমঃ জয় জয় সাই নমো নমঃ হে গোপাল ওম সর্বমঙ্গল মাঙ্গল্যে শিবে সর্বার্থ সাধিকে শরণ্যে নারায়ণ ব্রহ্ম বিষ্ণু মহেশ্বৰ শ্ৰী শ্ৰী হনুমন্তে নমঃ মই এতিয়া হনুমান চালিচা পাঠ কৰিম এতিয়া
শ্ৰী শ্ৰী হনুমন্তে নমঃ শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি বৰণ ৰঘুবৰ বিমল সুদায় কপালচাरी बुद्धि निटन जानिके सुमिरो पवन कुमार बल बुद्धि विद्या देव मोहि हर सकल विकार चौपाई जय हनुमान ज्ञान गुण सागर जय कपि सती हुलो उजागर रामदूत अतुलित बलधामा अंजनी पुत्र पवन सुत नामा महावीर विक्रम बजरंगी कुमति निबर सुमति के संगी कंचन बरन विराज सुबेसा कानन कुंडल कुंजित के এয়া গোপাল কৃষ্ণক এটা বাটাৰ দিওঁ আমুল বাটাৰ খাই ভাল পায় মাখন খাই ভাল পায় সেইকাৰণে মই মাখন দিছোঁ এটা মাখনৰ এটা হেৰি দিছোঁ আৰু অকণমান নকুল দানাও দিছোঁ এয়া হৈছে নকুল দানা আৰু অকণমান বাটাৰৰ পেকেট এটা আৰু অকণমান জল দিছোঁ আজি মোৰ লাড্ডু গোপালক লাড্ডু গোপাল লাড্ডু গোপাল লাড্ডু গোপাল লাড্ডু গোপাল আকৌ ৰাতিলৈও পূজা কৰিব লাগিব এতিয়া মই দিনৰ ভাগৰ পূজাটোহে দেখুৱালোঁ আৰু বিশেষকৈতো মানুহে জন্মাষ্টমী ৰাতিয়ে বেছিকৈ পাতে আৰু সেইকাৰণে এইটো দিনৰ ভাগৰ পূজা আছিলে মোৰ দিনৰ পূজাটোকে মই দেখুৱালোঁ সকলোকে আৰু মই তেনেকৈ ইমান পূজা কৰিব নাজানো এয়া মোৰ ৰুমৰ ভিতৰতে থকা এজনা ধুনীয়া মন্দিৰ মই সেনেকৈ আৰু পূজা কৰিছোঁ ৰুমতে তাকে দেখুৱালোঁ চবকে সকলোৰে দিনটো আজি শুভমংগল হওক বাটাৰটো মই এৰুৱাই দিওঁ এনেকৈ এৰুৱাই দিলে বেছি ভাল লাগিব এইখিনি বাটাৰ এয়া মোৰ লাঞ্চটো ৰেডি কৰিলোঁ আজি জন্মাষ্টমী হয় ন সেইকাৰণে মই লাঞ্চটোত আজি একদম নিৰামিষ আইটেম দুখন ৰুটি লৈছোঁ আৰু অকণমান আলু আৰু বুটৰ ভাজি ৰঙা বুট আৰু এইফালে ৰাজমাহ অকণমান বনাইছিলোঁ সেই ৰাজমাহ আলু দি বনাইছিলোঁ চব নিৰামিষ আজি আৰু এয়াই দিনত আজি খাম আৰু ৰাতিকে মানে সন্ধিয়াকৈ আজি নামঘৰ যাম ভাবিছোঁ মন্দিৰ যাম নামঘৰ যাম সেৱা ল'বলৈ যাম আৰু নিমন্ত্ৰণো কৰিছে আজি নামঘৰ কেইবাটাও নামঘৰ আৰু মন্দিৰতো নিমন্ত্ৰণ কৰিছে কাৰণ আমি ডেইলি নামঘৰ মন্দিৰ যাওঁৱেই ন সেইকাৰণে আমাক সদায় তেওঁলোকে নিমন্ত্ৰণ কৰে ভাল পায় আৰু মই আজি ইয়াৰ সৈতে লাঞ্চ কৰিম আৰু তো সকলোৱে লাঞ্চ কৰক মোৰ ফালৰ পৰা জন্মাষ্টমীত সকলোকে শুভেচ্ছা দিলোঁ দিনটো সকলোৰে শুভমংগল হওক বাই বাই মই ৰাতিপুৱা পূজাটো কৰি ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰিলোঁ কৰি পেলাই এতিয়া লাঞ্চৰ কাৰণে যোগাৰ কৰিলোঁ আৰু লাঞ্চত মই ৰুটি বনালোঁ আৰু অকণমান ৰাজমাৰ চব্জি বনালোঁ আৰু লগতে মই বনালোঁ অকণমান আলু আৰু বুটৰ ফ্ৰাই বনালোঁ আৰু এতিয়া বনাই মেলি ৰেডি হ'লোঁ আৰু খাবলৈ যোগাৰ কৰিছোঁ তো খাম পূজাটো কৰি হৈ গ'ল কৰি হোৱাৰ পাছত বহুত ভাল লাগিছে মনটো যিহেতু ৰাতিকৈ জন্মাষ্টমী বেছিকৈ পাতে চবেই মই দিনত অকণমান চাকি আগবঢ়ালোঁ অকণমান নকুল দানা আৰু অকণমান বাটাৰ আগবঢ়ালোঁ জহতি আৰু ৰাতিকেতো যামেই নামঘৰ মন্দিৰ সকলোতে যাবলৈ বুলি মনত ভাবি থৈছোঁ আৰু এতিয়া মোৰ লাঞ্চটো খাই লওঁ খাই মেলি অকণমান আজৰি হওঁ আলু ভাজি ভাল পাওঁ আৰু ৰাজমাহটো মই বহুত ভাল পাওঁ মোৰ ফেভৰেট চব্জি হয় ৰাজমাহ এয়া ৰাজমাহ